নমস্কাৰ মই কৈলাশ তালুকদাৰ মেথমেটিক কোচিংলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2024 ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। সাবজেক্ট হল জেনাৰেল মেথমেটিক্স। ইয়াতে আছে প্ৰশ্ন নং 1 ৰ পৰা 25 লৈ প্ৰত্যেকৰে মূল্যাংক 1, অৰ্থাৎ ইয়াতে 1 ৰ পৰা 25 লৈ 1 নম্বৰৰ কিছুমান MCQ থাকিব, সেইবোৰ আমি ইয়াতে সমাধান কৰিম। এইখন 2024 ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ হয়। প্ৰথমটোত আছে 1 নম্বৰটোত হল তলৰ কোনটো পৰিমেয় সংখ্যা। অপচন এ √7, অপচন বি পাই, অপচন সি √7/7, অপচন ডি √49। ইয়াতে যদি আমি চাওঁ, আমি জানো যে √7 এটা অপৰিমেয় সংখ্যা, পাইও এটা অপৰিমেয় সংখ্যা, √7/7 এটা অপৰিমেয় সংখ্যা। আমাক সুধিছে তলৰ কোনটো পৰিমেয় সংখ্যা হ'ব, অৰ্থাৎ অপচন ডি হ'ব √49। ইয়াৰ যদি আমি বৰ্গমূল উলিয়াও, 49 ৰ বৰ্গমূল হয় 7, 7 গুণ 49, অৰ্থাৎ 49 ৰ বৰ্গমূল হ'ব 7, সেইবাবে অপচন ডি হ'ব। 2 নম্বৰটোত আছে 32 হোল টু দি পাৱাৰ 1/5 ৰ মান আমি ওলাব লাগে। 32 যদি 32ক আমি মৌলিক উৎপাদকত লিখো, 32ক মৌলিক উৎপাদকত লিখিলে হ'ব 32 মৌলিক উৎপাদকত লিখিলে আমি 2 এৰে কৰিম। 2 গুণ 2 3 হোৱাৰ কাৰণে 1 বাকি, 2 ৰ আগত 1 বহিলে 12, 2 6 গুণ 12, আকৌ 2 এৰে কৰিলে 2 8 গুণ 16, আকৌ যদি 8ক কৰো 2 4 গুণ 8, আকৌ যদি 4ক কৰো 2 2 গুণ 4, অৰ্থাৎ 1 2 3 4 5, 2 5টা পাম, সেইবাবে আমি লিখিম 2 টু দি পাৱাৰ 5। ইয়াতে আছে হোল টু দি পাৱাৰ 1/5, 32 হোল টু দি পাৱাৰ 1/5। এটোক যদি আমি লিখো 2 টু দি পাৱাৰ 5 হ'ব, আকৌ হোল টু দি পাৱাৰ 1/5। যেহেতু ব্ৰেকেট মানে পূৰণ হৈ আছে, এটোক আমি এনেকৈ লিখিব পাৰিম 2 টু দি পাৱাৰ 5 ইনটু 1/5, 5 5 কেনসেল, 2 টু দি পাৱাৰ 1, যেহেতু 1 থাকিলে নিলিখে, ইয়াৰ এনসাৰ হ'ব 2, সেইবাবে অপচন হ'ব ইয়াতে অপচন হ'ব বি, অপচন বি হ'ব, সেইবাবে ইয়াতে অপচন নম্বৰ বি হ'ব। 3 নম্বৰটোত আছে 3x 3 নম্বৰটোত আছে x টু দি পাৱাৰ 5 মাইনাছ 4x স্কুৱেৰ প্লাছ 3 ৰ মাত্ৰা। ইয়াতে সৰ্বোচ্চ ঘাত কি আছে সেইটো হ'ব মাত্ৰা। ইয়াতে 5ও আছে 4ও আছে, সবচে বেছি আছে 5, সেইবাবে মাত্ৰা হ'ব 5, অপচন সি। 4 নম্বৰটোত আছে 3x কিউব প্লাছ 4x স্কুৱেৰ প্লাছ 7x ৰ বহুপদত x স্কুৱেৰৰ হৰক। ইয়াতে x স্কুৱেৰৰ হৰক ওলাব লাগে। হৰক মানে x স্কুৱেৰৰ লগত যোনটো থাকে সেইটোক হৰক বুলি কোৱা হয়। x স্কুৱেৰৰ লগত 4 আছে, অৰ্থাৎ হৰক হ'ব 4, অপচন বি হ'ব। 5 নম্বৰ আছে 75% ৰ ভগ্নাংশ ৰূপ হ'ল 75%ক আমি ভগ্নাংশত নিব লাগে। যেহেতু পাৰ্চেণ্ট আছে, পাৰ্চেণ্ট থাকিলে পাৰ্চেণ্ট চিনটো উঠাব লাগে। আমি যদি 100ৰে হৰণ কৰো, পাৰ্চেণ্ট চিনটো উঠি যাব। 75%, যদি আমি এইটো কেনেকৈ কৰো 75%, 75%, 100ৰে হৰণ কৰিলে পাৰ্চেণ্ট চিনটো উঠি যাব, 75/100 হ'ব। আৰু 75/100, ইয়াতে 75/100 নাই, এটোক যদি আমি কেনসেল কৰো 5 2 গুণ 10, 5 0 গুণ 0, আকৌ ওপৰটোক কৰিলে 5 গুণ 5, 7 হোৱাৰ কাৰণে 2 বাকি, 5ৰ আগত 2 বহিলে 25, 5 5 গুণ 25, আকৌ যদি কেনসেল কৰো 5 4 গুণ 20, 5 3 গুণ 15, ওপৰত থাকিব 3, তলত হ'ব 4, 3/4, অৰ্থাৎ অপচন হ'ব সি, অপচন নাম্বাৰ সি হ'ব 3/4। এতিয়া 6 নম্বৰটোত আছে 1/2 ৰ শতকৰা ৰূপ হ'ল। 1/2 ক শতকৰাত নিলে আমি সদায় 100% পূৰণ কৰিব লাগিব। আমি এনেকৈ লিখিম 1/2 ইনটু 100%। যদি আমি কেনসেল কৰো 2 এৰে 1ক কেনসেল যাব, 2 5 গুণ 10, 2 0 গুণ 0, 50 পূৰণ 1, 50 গুণ 50, 50%, অৰ্থাৎ হাফ মানে হ'ব 50%, অপচন নাম্বাৰ বি হ'ব। 7 নম্বৰটোত আছে √a প্লাছ √b হ'ল √a মাইনাছ √b হ'ল, ইয়াৰ মান হ'ব অপচন এ বি চি ডি আছে, কোনটো হ'ব। এইটোক আমি অলপ সৰল কৰি ল'ম। এইটো দেখাত a প্লাছ b হ'ল a মাইনাছ b হ'ল, সেইটো সূত্ৰত আছে, সেইবাবে প্ৰথমতে আমি প্ৰশ্নটো লিখি লওঁ। 7 নম্বৰ √a প্লাছ √b হ'ল আৰু আছে √a মাইনাছ √b হ'ল, এইটো সূত্ৰ হ'ব a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, এইটো সূত্ৰত হ'ব
a মানে root a, b মানে root b. a plus b whole, a minus b whole equal a square minus b square. a মানে root a whole square minus b মানে root b whole square. যদি এটোক আমি স্কয়ার কৰিলে root চিহ্নটো উঠে যাব, only a হ'ব, মাইনাস যদি এটোক স্কয়ার কৰিলে root চিহ্নটো উঠে যাব, only b হ'ব, অৰ্থাৎ a minus b, অপচন b হ'ব, a minus b. 8 নম্বৰটোত আছে এটা আয়তৰ দিগ 8 cm, প্ৰস্থ 4 cm, আয়তটোৰ কালি আমাক দিগ দি আছে 8 cm, প্ৰস্থ দি আছে 4 cm, আয়তটো কালি ওলাব লাগে। আমি জানো যে আয়তৰ কালি দিগ পূৰণ প্ৰস্থ, আয়তৰ কালি হয় দিগ পূৰণ প্ৰস্থ, দিগ আছে 8, এতে আমি কৰো দিগ 8 নম্বৰ, দিগ আছে 8 cm আৰু প্ৰস্থ আছে 4 cm। এতেকে আয়তটোৰ কালি ওলাব দিছে, এতেকে আয়তটোৰ কালি হ'ব, আয়তটোৰ কালি আমি জানো যে আয়তৰ কালিৰ সূত্র দিগ পূৰণ প্ৰস্থ, দিগ পূৰণ প্ৰস্থ, যেহেতু দিগ আছে 8 ইনটু প্ৰস্থ আছে 4, সেইভাবে হ'ব 8 4 গুণ 32 লগত সেন্টিমিটার স্কয়ার হ'ব। কালি হলে এককটো সদায় স্কয়ার হয়, 32 সেন্টিমিটার স্কয়ার। এটো অপশন নাম্বার হ'ব সি, অপশন নাম্বার সি হ'ব 8 4 গুণ 32। 9 নম্বৰটোত আছে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n, nৰ মান হ'ব, আমি জানো যে হৰণ থাকিলে ওপৰৰ ঘাতবিলাক মাইনাস হয়, হে এটো হ'ব a টু দি পাৱাৰ m minus n, অপশন বি হ'ব। 10 নম্বৰটোত আছে পাই এটা পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা। আমি জানো যে পাই এটা অপৰিমেয় সংখ্যা। 11 নম্বৰটোত আছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ব 0। তাৰ পিছত আছে 12 নম্বৰ 5 আৰু 6 ৰ মাজৰ পৰিমেয় সংখ্যাটো হ'ব, 5 আৰু 6 ৰ মাজৰ পৰিমেয় সংখ্যা লাগে, যেহেতু 5 আৰু 6 ৰ মাজত সংখ্যা আমি নাপাও, আমি উলাই লব লাগিব। 5 ৰ তলত একো নাই মানে 1 লিখিম, 6 ৰ তলত একো নাই মানে 1 লিখিম, অৰ্থাৎ আমি এনেকে কৰিম 5 আছে, 5 আৰু 6 ৰ মাজত লাগে, 5 ৰ তলত একো নাই মানে 1, 6 ৰ তলত একো নাই মানে 1। এতিয়া আমি হৰটোত পূৰণ কৰিম, হৰ আমি কি পূৰণ কৰিম, প্ৰথমতে প্ৰশ্নখনত চাই লম। ইয়াতে হৰ আছে 2 2 4 4, প্ৰথমতে আমি 2 কৰি চাম, যদি নাপাও তেতিয়া 4 পূৰণ কৰিম। 2 পূৰণ কৰিলে ইয়াতো হৰত 2 পূৰণ, ইয়াতো হৰত 2 পূৰণ, 1 2 গুণ 2, 1 2 গুণ 2, সদায় হৰটো সেম কৰি ল'ব লাগিব। তলত যেহেতু 2 পূৰণ কৰিছো, ওপৰতো 2 পূৰণ কৰিম, 5 2 গুণ 10, ইয়াতো তলত যেহেতু 2 পূৰণ কৰিছো, ওপৰতো 2 পূৰণ কৰিম, 6 2 গুণ 12, 10/2 আৰু 12/2 ৰ মাজত আছে 11/2, অৰ্থাৎ 11/2 হ'ব, অপশন বি হ'ব 11/2। 13 নম্বৰটোত আছে বৃত্তৰ বৃহত্তম জিয়াডালৰ নাম লিখা, বৃত্তৰ বৃহত্তম জিয়া, আমি জানো যে এটো এটা বৃত্ত হয়, বৃত্তৰ বৃহত্তম জিয়া এনেকে আধা হলে ব্যাসাৰ্ধ হয়, গোটেইটো হলে ব্যাস হয়, আৰু ব্যাসক কোৱা হয় বৃহত্তম জিয়া, বৃত্তৰ বৃহত্তম জিয়াডালৰ নাম হ'ব ব্যাস, সেইভাবে অপশন নাম্বার এ হ'ব ব্যাস। 14 নম্বৰ আছে px বহুপদক x plus 2 ৰে হৰণ কৰিলে ভাগহে হ'ব, যদি আমি x plus 2 ৰ শূন্য উলিয়াও, x plus 2, যদি আমি x plus 2 ৰ শূন্য উলিয়াও, x plus 2 শূন্য ওলালে ইকুৱেল শূন্য দিব লাগে, x ইকুৱেল যেহেতু 2 ৰ আগত প্লাস আছে, সমান চিহ্ন ইফালে গলে মাইনাস, অৰ্থাৎ x ৰ মান হ'ব -2, px আছিল, যদি আমি x ৰ মান বহাও তেতিয়া হলে x ৰ মান হ'ব -2, অৰ্থাৎ অপশন হ'ব বি। 15 নম্বৰটোত আছে 3x plus 1 বহুপদটোৰ এটা শূন্য, 3x plus 1 ৰ শূন্য ওলালে আমি 3x plus 1, 15 নম্বৰ আছে 3x plus 1 শূন্য ওলালে সদায় ইকুৱেল শূন্য দিব লাগে। এতিয়া 1 ৰ আগত প্লাস আছে, সমান চিহ্ন ইফালে গলে -1, 3 ৰ লগত x পূৰণ হৈ আছে, 3 টো সমান চিহ্ন ইফালে গলে হৰণ হ'ব, -1/3, শূন্যটো হ'ব 1/3, অপশন এ -1/3। 16 নম্বৰটোত আছে 2k টু দি পাৱাৰ 0 ৰ মান, যেহেতু ওপৰত 0 আছে, 0 থাকিলে 1 হয়, আমি এনেকে কৰিম 16 নম্বৰ 2k টু দি পাৱাৰ 0, 2 আছে 2 লিখিলো, 2 ৰ লগত k মাজত পূৰণ হৈ আছে, k টু দি পাৱাৰ 0 ৰ মান 1, 2 এগুণ 2 হ'ব, অপশন নাম্বাৰ সি হ'ব।
অপশন সি হ'ব এবাৰ 4x + 5 বহুপদটো এটা ৰৈখিক দ্বিঘাত ত্ৰিঘাত এটাও নহয় যেহেতু x ৰ ওপৰত একো নাই মানে 1 আছে 1 থাকিলে সেইটো হ'ব ৰৈখিক 18 নম্বৰটোত আছে √3 + √2 হ'ল √3 - √2 ৰ মান হ'ব যেহেতু এইটো a + b হ'ল a - b হ'ল সূত্ৰত আছে আমি এইটো প্ৰথমতে সূত্ৰত লিখি লম √3 + √2 হ'ল √3 - √2 হ'ল এইটো a + b হ'ল a - b হ'ল এইটো সূত্ৰত আছে a + b হ'ল a - b হ'ল ইকুৱেল হ'ব a² - b² অৰ্থাৎ a মানে √3 b মানে √2 a² মানে √3² - b² মানে √2² 3 ক স্কয়াৰ কৰিলে অনলি 3 হ'ব স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যায় মাইনাস এটো √2 ক স্কয়াৰ কৰিলে অনলি 2 হ'ব স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যায় 3 পৰা 2 মাইনাস কৰিলে 1 হ'ব অৰ্থাৎ অপচন হ'ব বি 1 তাৰপিছত 19 নম্বৰটো আছে তলৰ কোনটো অপৰিমেয় নহয় আমাক সুধিছে তলৰ কোনটো সংখ্যা অপৰিমেয় নহয় বুলি কৈছে যদি আমি অপচন এ চাও √2 পৰিমেয় হয় √5 পৰিমেয় অপৰিমেয় নহয় বুলি কৈছে √2 অপৰিমেয় হয় √5 অপৰিমেয় হয় √6 অপৰিমেয় হয় কাৰণ √6 ৰ বৰ্গমূল নাই কিন্তু √16 অপৰিমেয় নহয় কাৰণ ইয়াৰ বৰ্গমূল আছে বৰ্গমূল থাকিলে পৰিমেয় হ'ব 16 ৰ বৰ্গমূল 4 হয় সেইবাবে অপচন ডি হ'ব 20 নম্বৰটোত আছে এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ আমি জানো যে সমবাহু ত্ৰিভুজৰ আটাইকেইটা বাহু সমান হেহে আটাইকেইটা কোণো সমান হয় সেইবাবে অপচন সি হ'ব সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী হয় 21 নম্বৰ আছে এটা সমান্তৰিকৰ ভূমি 5 সেন্টিমিটাৰ আৰু উচ্চতা 3 সেন্টিমিটাৰ কালি নিৰ্ণয় কৰা ভূমি আছে আৰু উচ্চতা আছে আমি কালি উলাব লাগে 21 নম্বৰ আমাক ভূমি দিয়া আছে 5 সেন্টিমিটাৰ আৰু উচ্চতা 3 সেন্টিমিটাৰ এতেকে আমি সমান্তৰিকটোৰ কালি উলাব লাগে এতেকে সমান্তৰিকটোৰ কালি আমি জানো যে সমান্তৰিকৰ কালি ভূমি পূৰণ উচ্চতা ভূমি হল 5 উচ্চতা হল 3 5 3 * 15 সেন্টিমিটাৰ স্কয়াৰ কালি হলে স্কয়াৰ হ'ব অপচন নাম্বাৰ সি হ'ব 15 সেন্টিমিটাৰ স্কয়াৰ অপচন নাম্বাৰ সি 22 নম্বৰ প্ৰশ্নটোত আছে ABC সমকোণী ত্ৰিভুজৰ AB ৰ মান 5 সেন্টিমিটাৰ BC ৰ মান 12 সেন্টিমিটাৰ AC ৰ মান উলাব দিছে ABC এটা সমকোণী ত্ৰিভুজ দিয়া আছে যেহেতু ABC এটা সমকোণী ত্ৰিভুজ আমি জানো যে সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় ইয়াৰে B কোণটো 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰীৰ বিপৰীত বাহুটোক কোৱা হয় অতিভুজ আৰু সমকোণী ত্ৰিভুজত পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ হয় এতিয়া পাইথাগোৰাছ উপপাদ্য মতে আমাক AB দিয়া আছে 5 সেন্টিমিটাৰ BC দিয়া আছে 12 সেন্টিমিটাৰ আৰু আমাক AC উলাব দিছে সমকোণী ত্ৰিভুজত যদি দুটা বাহুৰ মান দিয়া থাকে পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি আমি তৃতীয় বাহুটো উলাব পাৰো এতিয়া পাইথাগোৰাছ উপপাদ্য মতে পাইথাগোৰাছ উপপাদ্যটো হ'ল অতিভুজ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ প্লাস হ'ব উন্নতি স্কয়াৰ এতিয়া অতিভুজ ইয়াতে অতিভুজ আছে AC ইয়াতে হ'ব AC স্কয়াৰ ইকুৱেল ভূমি আছে BC স্কয়াৰ প্লাস উন্নতি আছে AB স্কয়াৰ যেহেতু আমি AC ৰ মান উলাব লাগিব সেইবাবে লিখিলো AC স্কয়াৰ ইকুৱেল BC ৰ মান দিয়া আছে 12 সেন্টিমিটাৰ সেইকাৰণে 12 BC স্কয়াৰ মানে 12 স্কয়াৰ প্লাস AB ৰ মান আছে 5 সেন্টিমিটাৰ সেইবাবে 5 স্কয়াৰ ইয়াতে লিখিলো AC স্কয়াৰ ইকুৱেল আমি জানো যে 12 স্কয়াৰ মানে 144 12 12 * 144 5 ক স্কয়াৰ কৰিলে 5 5 * 25 AC স্কয়াৰ ইকুৱেল এই দুটা আমি যদি যোগ কৰো 5 4 9 4 2 6 আৰু 1 ইয়াতে যদি আমি স্কয়াৰ চিনটো উঠাই দিও স্কয়াৰ চিন উঠালে অটোমেটিক ৰুট চিন হ'ব 169 এতিয়া 169 ৰ আমি বৰ্গমূল উলিয়াম 169 ৰ বৰ্গমূল হ'ব কিমান গুণ 169 13 13 গুণ 169 AC ৰ মান হ'ব 13 সেন্টিমিটাৰ ইয়াতে অপচন হ'ব ডি
এচিৰ মান হ'ব 13 সেন্টিমিটাৰ এতিয়া 23 নম্বৰ প্ৰশ্নটোত আছে 4x³ - 2x² + x - 4 বহুপদত x ৰ হহক কি হ'ব আমি ইয়াতে x ৰ হহক ওলাব লাগে এইটো x ৰ আগত একো নাই মানে 1 আছে আগত প্লাস আছে মানে +1 অৰ্থাৎ অপচন সি হ'ব এবাৰ 24 নম্বৰটোত আছে √3 তলৰ কোনটো সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পৰিমেয় হ'ব √3 এটা সংখ্যা √3 ৰ লগত কি পূৰণ কৰিলে হেতু এটা পৰিমেয় হ'ব যেহেতু √3 অপৰিমেয় √3 ৰ লগত √3 পূৰণ কৰিলে হেতু পৰিমেয় হ'ব কাৰণ 3 3 গুণ 9 9 ৰ বৰ্গমূল হয় 3 অৰ্থাৎ √3 ৰ লগত আমি √3 পূৰণ কৰিব লাগিব তেতিয়া আমি পৰিমেয় পাম ইয়াতে আছে x + 7 বহুপদটোৰ শূন্য নিৰ্ণয় কৰা 25 নম্বৰ x + 7 ৰ যদি শূন্য ওলাব লাগে x + 7 ৰ শূন্য ওলাবলৈ হলে আমি এনেকৈ লিখিব লাগিব x + 7 ৰ শূন্য ওলাবলৈ হলে সদায় ইকুৱেল শূন্য দিব লাগিব 7 ৰ আগত প্লাস আছে 7 টো সমান চিহ্ন ইফালে গলে মাইনাস অৰ্থাৎ শূন্যটো হ'ব -7 অপচন নম্বৰ বি হ'ব -7 তাৰ পিছত 26 নম্বৰটোত আছে এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা বিক্ৰী কৰি লাভ হয় 300 টকা লাভৰ শতকৰা হাৰ এটো ডাঙৰ হয় নিজে কৰি লবা 3 আৰু 4 মাজত 4টা পৰিমেয় সংখ্যা লেখা এটো নিজে কৰিবা 0.81 বাৰক p/q আকাৰত প্ৰকাশ কৰা যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal 0 এটো নিজে কৰি লবা 29 আছে 1/2 + √3 হৰ পৰিমেয় কৰা এটো কিতাপত আছে নিজে কৰি লবা তাৰ পিছতটো আছে 30 নম্বৰ যদি x - 1 kx² - 3x + k ৰ উৎপাদক হয় তেন্তে k ৰ মান নিৰ্ণয় কৰা এটো কিতাপত আছে উৎপাদক বিশ্লেষণ কৰা এটো কিতাপত আছে সংখ্যা ৰেখাত √5 ৰ অৱস্থান নিৰ্ণয় কৰা এটো কিতাপত আছে যদি x = 1 + √2 তেন্তে দেখুৱা যে x - 1/x হোল কিউব = 8 এটো লেফট হ্যান্ড সাইড লৈ ৰাইট হ্যান্ড সাইড ওলাব লাগে এটো কিতাপত আছে 34 নম্বৰ আছে যদি x + y + z = 0 তেন্তে প্ৰমাণ কৰা যে x³ + y³ + z³ = 3xyz এটো কিতাপত আছে 35 নম্বৰ মান নিৰ্ণয় কৰা 2² * 2^1/2 * 2^2/3 এটো a⁴m * a⁴n হেতু সূত্ৰত কৰিব লাগিব ইয়াতে অলপ সমাধান কৰাই আছে 3 নম্বৰ আছে অভেদ প্ৰয়োগ কৰি মান নিৰ্ণয় কৰা 101 হোল কিউব এটোক আমি এনেকৈ কৰিম 1 ৰ লগত 1 যোগ কৰিম 1 ৰ লগত 1 যোগ কৰিলে 101 100 + 1 হোল কিউব অৰ্থাৎ এটো a + b হোল কিউব সূত্ৰত হ'ব এটো কিতাপত আছে কৰি লবা